ধৰক এটা কমন প্ৰব্লেম স্পীচ ডিলে হয় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত স্পীচ ডিলে মানে হৈছে কথা দেৰিকে ওলোৱা মানে বয়স যেনিবা হৈছে বাচ্চাটোৰ ৩-৪ বছৰ হৈছে কিন্তু ৩-৪ বছৰৰ অনুপাতে তাৰ কথা ক'ব পৰা নাইহি আজিকালি দেখিছে নে বা আপোনালোকৰ ওচৰে পাজৰে বা ঘৰতো থাকিব পাৰে স্কুলতো থাকিব পাৰে এটো খুব কমন আজিকালি আগতে ধৰক অকনমান ৰেয়াৰ আছিলে প্ৰবলেমটো কিন্তু আজিকালি বহুত এই প্ৰবলেমবোৰ বহুত ক্ৰিয়েট হ'বলৈ ধৰিছে এটা প্ৰধান কাৰণ ক'ব পাৰে যে যেটো আমি কি হয় না আমি খুব আজিকালি ফোন ইউজ কৰো টিভি চাও ল্যাপটপ ব্যৱহাৰ কৰো বিশেষকৈ ফোনটো আজিকালি প্যাৰেন্টসে কি কৰে মানে সৰুৰ পৰাই ফোন দেখাই থাকে নহয় জানো ফোনটো দেখাই আৰু ফোনটো এটা ডাঙৰ ৰিজন হয় কথা নুকুৱাৰ কিন্তু বহুত মানুহে এই বস্তুটো মানে আপোনাৰ মানে অনুভৱ নকৰে যে ফোনটোৰ কাৰণে হয় বহুতে ভাবে যে ফোনটোৰ পৰা বহুত কথা শিকিব পাৰি শিকেও ল'ৰা-ছোৱালী শিকেও কিন্তু এসাম ল'ৰা-ছোৱালী এনেকুৱা হয় ফোনৰ কাৰণে এই প্ৰবলেমবোৰ ডেভেলপ হ'ব পাৰে আপোনাৰ কথা নুকুৱাৰ লগতে বেলেগ বেলেগ ধৰণৰ প্ৰবলেমও ডেভেলপ কৰিব পাৰে ফোন চালে যে কিছুমানে চাবচোন চকুলে নাচায় লগ নলয় বেলেগ ল'ৰা-ছোৱালীৰ লগত নিজৰ মাজতে এখন দুনিয়া ক্ৰিয়েট কৰি লয় সেলফ এবজৰ্ব বিহেভিয়াৰ যেটো কওঁ নিজৰ এটা ওয়াৰ্ল্ড ক্ৰিয়েট কৰি লয় সেইটো ওয়াৰ্ল্ডতে হি থাকে তেনেকুৱা ধৰণৰ বিহেভিয়াৰ কিছুমান ডেভেলপড হয় ফোন চালে কিন্তু এটা ফোনটো নট অনলি ৰিজন বেলেগ ৰিজনো থাকিব পাৰে কেতিয়াবা জেনেটিক্যালিও আহে কিন্তু জেনেটিক্যালি আপুনি প্ৰতিটো কেছত ক'ব নোৱাৰে কিন্তু ম্যাক্সিমাম কেছত আজিকালিৰ দিনত ম্যাক্সিমাম কেছ ডিউ টু ফোন এই প্ৰবলেমটো হৈছে ঠিক আছে এতিয়া এনে আপোনালোকে মানে কে বছৰ মান বয়সত মাত ফুটে বুলি জানে বাৰু 1.5 বছৰ এবছৰ পৰাই হয় এবছৰ তাতকে আগৰ পৰাও হয় 9-10 মান্থছৰ পৰা ফুটে এটা দুটা মাত ওলাই 1.5 বছৰত দুটা ওয়াৰ্ডত ক'ব পাৰিব লাগে 1.5 বছৰত দুটা ওয়াৰ্ড ব্যৱহাৰ কৰি ফ্ৰেজ যেটো কওঁ আমি ফ্ৰেজত ক'ব পাৰিব লাগে আৰু 2 বছৰ ভৰি দিয়াৰ লগে লগে 2 বছৰৰ পৰা ওপৰলে আপোনাৰ ওয়াৰ্ডৰ ক্ষেত্ৰত যদি কওঁ শব্দৰ ক্ষেত্ৰত যদি কওঁ 50টাৰ পৰা 100টা ওয়াৰ্ডৰ ভকেবুলাৰি থাকে মানে তাৰ ষ্টক থাকে এটা বাচ্চাৰ ব্ৰেইনত কি ক'ব পাৰে তা কিবা এটা বস্তু লাগিলে যেটো আমি কওঁ নাউন্সবোৰ মানে তাৰ থাকে ধৰক যি কোনো ধৰক টেবুল চকী যি কোনো হ'ব পাৰে বা আপোনাৰ কিবা এটা বস্তু পাকঘৰৰে বস্তু খুজিলে গিলাস বাটি ব্ৰাছডাল ফণীখন এনেকুৱা শব্দবোৰ তাৰ ষ্টক থাকে ভকেবুলাৰি থাকে 2 বছৰ বয়সত ভৰি দিয়াৰ লগে লগে তাৰ 50টাৰ পৰা 100টা ওয়াৰ্ডৰ ভকেবুলাৰি থাকে যদি হে কোনোবা বাচ্চাই হিমানখিনি ফুলফিল কৰা নাই 50টা মান ওয়াৰ্ড কোৱা নাই দ্যাট মিন্স তাৰ ডিলে হৈছে আৰু 2 বছৰতো সেন্টেন্স কয় 3-4টা ওয়াৰ্ড ব্যৱহাৰ কৰি সেন্টেন্স ক'ব পৰা হৈ যায় নুফুটিব পাৰে কিন্তু কয় হেতু হৈছে এতিয়া স্পীচ ডিলে টাৰ্মটো বুজি পাইছেনে আৰু স্পীচ ডিলে হলে আমি স্পীচ থেৰাপিষ্টৰ ওচৰত যাব লাগে স্পীচ থেৰাপিষ্টৰ ওচৰত গৈ প্ৰবলেমখিনি ক'ব লাগে আৰু আমি কিছুমান মানে আপোনাৰ ষ্টেণ্ডাৰ্ডাইজ টেষ্ট কিছুমান আছে আমি হেবোৰ এডমিনিস্টাৰ কৰো কৰি পেলাই আমি গম পাওঁ যে কিমানখিনি ডিলে হৈছে ধৰক বাচ্চাটো 3 বছৰ হৈছে বয়সটোহে 3 বছৰ হৈছে কিন্তু স্পীচ ডেভেলপমেন্টটো কিমান পিছ পৰি আছে হেতু আমি গম পাওঁ আৰু সেই হিচাপে আমি থেৰাপিটো যেটো ইন্টাৰভেনশন প্ল্যান হয় আমি সেই হিচাপে আগবাঢ়ি যাব পাৰো তেনেকুৱা কথা এতিয়া এটো হৈছে মই স্পীচ ডিলেৰ কথা কলো কিন্তু স্পীচ ডিসঅৰ্ডাৰ কিছুমান আছে স্পীচ ডিসঅৰ্ডাৰ মানে স্পীচৰ কিছুমান ডিসঅৰ্ডাৰটো ডাইৰেক্টলি বেমাৰ বুলি ক'ব নোৱাৰে কিন্তু স্পীচৰ কিছুমান প্ৰবলেম আছে মানে স্পীচটো আছে তাৰ এটা বাচ্চাৰ বা এজন ডাঙৰ মানুহৰ স্পীচটো থাকিব পাৰে কিন্তু কিছুমান তাতে প্ৰবলেম কিছুমান আছে আৰু সেই প্ৰবলেমখিনিক আমি 3 প্ৰকাৰত ভাগ কৰো প্ৰথমটো হৈছে আৰ্টিকুলেশন ডিসঅৰ্ডাৰ বুলি কয় আৰ্টিকুলেশন ARTICULATION আৰ্টিকুলেশন ডিসঅৰ্ডাৰ বুলি কোৱা হয় 2 নম্বৰটো কয় ফ্লুয়েন্সি ডিসঅৰ্ডাৰ আৰু 3 নম্বৰটো কয় ভয়েস ডিসঅৰ্ডাৰ এতিয়া আৰ্টিকুলেশন ডিসঅৰ্ডাৰ মানে কি এটা তাৰ আগতে জানিব লাগিব আৰ্টিকুলেটৰ বুলি এটা ওয়াৰ্ড আছে সেই ওয়াৰ্ডটোৰ মিনিংটো কি দা আৰ্টিকুলেটৰ মানে কি হৈছে এতিয়া মই কথা কৈছো কথা কওঁতে মোৰ এয়া মুখখনৰ পৰা কি ব্যৱহাৰ হৈছে মুখখন উঠটো এই জবোৰ নহয় জানো জিভা দাঁত এভৰিথিং তালু গুটে ভিতৰৰ বস্তু ভকেল কৰ্ডৰ লৈকে গুটেখিনি ব্যৱহাৰ হৈছে মোৰ ইয়াৰ পৰাহে ভয়েসটো ওলাইছে আৰু ইয়াৰ পৰা ওলালেও নহব মোৰ এইখিনিতে কামখিনি ঠিক কৰিব লাগিব জিভাখন যত লাগিব লাগে তাত লাগিব দাঁতটো জিভাখন দাঁতত মানে ধৰক জিভাত যত দাঁতত লাগিব লাগে নালাগে সেই বস্তুখিনি হলে প্ৰপাৰ হলেহে কথাখাৰ মোৰ স্পষ্টকে ওলাব নহলে মোৰ কথাখাৰ নুফুটিব পাৰে এতিয়া আৰ্টিকুলেটৰ মানে হৈছে সেই অংগকেইটাক আৰ্টিকুলেটৰ কয় যিকেইটা অংগই কথা কোৱাত আমাৰ সহায় কৰে
সেইকেইটা আৰ্টিকুলেটৰ্ছ বুলি কয় আৰু সেই আৰ্টিকুলেটৰ্ছ কেইটাই যদি ভালদৰে কাম নকৰে ভালদৰে ই ফাংচন নকৰে সেই প্ৰবলেমটো কোৱা হয় আৰ্টিকুলেশ্যন ডিসঅৰ্ডাৰ এতিয়া এক্সাম্পল হিচাপে মই কৈছো যেতিয়া অকমান অনুমান কৰিব পাৰিছে নে নাই বাৰু কেনেকুৱা ধৰণৰ প্ৰবলেম হ'ব এটো ক্লিয়াৰ নহব নুফুটিব স্পষ্ট নহব মানে ধৰক এতিয়া কব পাৰে সাপোজ মই ক টো যদি ক কা ক টো ত কব পাৰে কিছুমানে ক টো ত মানে ককা টো টকা কব পাৰে কলম টো তলম কব পাৰে ক টো ত হ'ব পাৰে এটো এক্সাম্পল দিছো বেলেগ বেলেগ প্ৰনাউন্সিয়েচনত ডিফিকাল্টি আহিব পাৰে প্ৰনাউন্সিয়েচনত যিখিনি ডিফিকাল্টি আহে তেনেকুৱা চাগে দেখিছে স্কুলতো আছে চাগে আপোনালোকৰ বা ঘৰতো থাকিব পাৰে ওচৰে পাজৰে থাকিব পাৰে এনেকুৱা ল'ৰা ছোৱালী কমন হয় এটো প্ৰবলেম মানে যাৰ স্পিচটো আছে কিন্তু ক্লিয়াৰ নহয় তাৰ অস্পষ্ট হেতু কয় আৰ্টিকুলেশ্যন ডিসঅৰ্ডাৰ আৰু হেতু আমি হে স্পিচ থেৰাপি দি ঠিক কৰাব পাৰি কিন্তু বহুতে এই বস্তুটো নাজানে যে থেৰাপি দি বস্তুটো ঠিক কৰাব পাৰি তা তেনেকৈ থাকিয়ে যায় আৰু অকমান ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হয় যিবোৰ ধৰক কলেজীয়া ল'ৰা ছোৱালী সৰুতে কি হয় কিছুমান প্ৰনাউন্সিয়েচন চাগে আমিও কিছুমান ভুলকে কওঁ কিন্তু আসলতে হেতু প্ৰবলেম বুলি নাভাবো এতিয়া ধৰক স যিটো আছে স এস স প্ৰনাউন্সিয়েচনৰ কেইবাটাও মানে ভেৰাইটি আছে স হলে যিটো এস হয় এস হলে অকল স যিটো সান ষ্টাৰ এনেকুৱা ধৰণৰ হ'ব যদি এছৰ লগত এইচ টো লাগি যায় তাৰ প্ৰনাউন্সিয়েচন শ হৈ যায় শিপ SHEEP শিপ হয় শিপ নহয় তো শিপ হেতু কথা তাৰ CH হলে আকৌ ছ হৈ যায় প্ৰনাউন্সিয়েচনটো ছ চেয়াৰ CHAIAR এটা চেয়াৰ টু চেয়াৰ নকয় হেতু কথা মানে হেতু এটা সৰু সৰু এটা ডিফাৰেন্স আছে ছৰে কেইবাটাও ভেৰিয়েবিলিটি আছে এতিয়া হেতু জুনে মানে জানে যে যি বহুত বেছি এভাৰ যে মই ভুলকে কৈ আছো তেওঁলোক আহে বিশেষকৈ কলেজীয়া ল'ৰা ছোৱালী কিছুমান আহে এনেকুৱা স বা জ এটা জ বৰ্গীয় জটো যিটো বৰ্গীয় জ আৰু অন্তস্থ জটো মাজত যেটো প্ৰনাউন্সিয়েচন হয় তাৰ ডিফাৰেন্স আছে কিন্তু এতিয়া বৰ্গীয় জটো সিম্পল যেটো আমি জে লিখো জে ফৰ জাৰ কিন্তু যেটো অন্তস্থ জ লিখো এটো জেড2 যেটো জেব্ৰা জিপ কিন্তু আমি জিপ নকওঁ জিপ হলে JEP গাড়ী যেটো জিপ হ'ব কিন্তু জিপ যেটো কয় ZIP চেইনডাল যেটো জিপ কয় যেটো প্ৰনাউন্স এটো জ প্ৰনাউন্সিয়েচন ভাইব্ৰেচন হয় মুখত তো সবৰে প্ৰনাউন্সিয়েচন বেলেগ বেলেগ হয় আৰু সেই প্ৰনাউন্সিয়েচনত যদি ডিফিকাল্টি থাকে এইকেইটা অলপ টান হয় কিন্তু নৰমালি বাচ্চাৰ ক্ষেত্ৰত ক প্ৰনাউন্স কৰিব নোৱাৰে ৰ প্ৰনাউন্স কৰিব নোৱাৰে ল কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ ক'ব পাৰে নাকৰ প্ৰনাউন্সিয়েচনটো নাহে তেনেকুৱা ধৰণৰ প্ৰনাউন্সিয়েচনৰ ডিফিকাল্টিখিনিক আমি আৰ্টিকুলেশ্যন ডিসঅৰ্ডাৰত তাতে অন্তৰ্ভুক্ত কৰো আৰু হেতু আপোনাৰ থেৰাপিৰ যোগেৰে ঠিক কৰিব পাৰি নেক্সটটো মই কৈছিলো ফ্লুৱেন্সি ডিসঅৰ্ডাৰ The fluency disorder, fluency মানে কি বুঝে fluency wordটোৰ মিনিংটো কি জানেনে হলহলি বাট যেটো স্পষ্টতা ভাবে যদি আমি কওঁ এতিয়া মই কথাটো কৈছো মই এটা মোৰ স্পিচটো এটা ফ্লুয়েন্ট হৈছে বা আপোনালোকে কৈছে আপোনালোকে ফ্লুয়েন্টলি কৈছে কিন্তু কিছুমান মানুহৰ কি হয় কথাবোৰ লাগি লাগি যে ধৰে যেটো আমি কওঁ খুনা বুলি কওঁ যে খুনা হেতু আপোনাৰ আমাৰ টাৰ্মত কওঁ আমি ষ্টাটাৰিং বুলি কওঁ বা ইংলিশত টাৰ্ম আছে তো ষ্টেমাৰিং বুলি কয় মানে ষ্টেমাৰ কৰে তো হেতু আপোনাৰ ফ্লুয়েন্সি ডিসঅৰ্ডাৰ পৰে আৰু এটা আছে তাতে ক্লাটাৰিং বুলি আছে তাতে দুটাই আছে এটা ষ্টাটাৰিং নহবা ষ্টেমাৰিং কব পাৰে আৰু দুই নম্বৰটো হৈছে ক্লাটাৰিংটো মানে খুব বেছি স্পিডত কয় খুব খৰকে কয় বুজিয়ে নাপাব আপুনি কথাটো আৰু ষ্টেমাৰিং কৰা মানুহৰ ক্লাটাৰিংটো থাকে কাৰণ ষ্টেমাৰিং কৰা মানুহৰ কি হয় মানে লাগি ধৰিব বুলি খুব খৰকে কথাটো হেক কৰিব বিচাৰে ক্লাটাৰিংটো লগতে থাকে বুজি পাইছানে হেতু আপোনাৰ ফ্লুয়েন্সি ডিসঅৰ্ডাৰ পৰে তাকো থেৰাপি দি ঠিক কৰাব পৰা যায় কিন্তু এইবোৰ থেৰাপিটো কি হয় যিহেতু আপোনাৰ বিনা ঔষধত বস্তুটো ঠিক কৰাব লাগে বাচ্চাৰ ক্ষেত্ৰত হলে কমপ্লিটলি প্লে বেস থেৰাপি হয় ডাঙৰ মানুহৰ ক্ষেত্ৰত কাউন্সেলিং কৰিব লাগে কিছুমান এক্সাৰসাইজ থাকে সেই কাৰণে অকমান সময় লাগে কিন্তু থেৰাপিৰ ক্ষেত্ৰত কিন্তু থেৰাপি দি ঠিক হয় ভালেমানখিনি মানে প্ৰায়খিনি কিউৰ হৈ যায় মানে প্ৰায়খিনি বুলিও নকওঁ 100% বুলি কম কিন্তু সেই পেশেন্টৰ ফালৰ পৰা বা পেশেন্টৰ যিকেজন পেৰেন্টস থাকিব তেওঁলোকৰ ফালৰ পৰা অলপ ধৈৰ্যটো প্ৰয়োজন হয় কাৰণ টাইম লাগে বহুত লং টাৰ্মত থেৰাপি হয় তে থাৰ্ডটো আছিল ভয়েস ডিসঅৰ্ডাৰ ভয়েসটো এতিয়া ভয়েস মানে কি এটো মই যে কৈ আছো এতিয়া আমি এটা মই কথা কৈ আছো এটো মই এটা ভয়েস হয় মই যেটো কথা কৈছো ভয়েস বুলি কয় এতিয়া ভয়েস ডিসঅৰ্ডাৰ কাৰ থাকিব যাৰ ধৰক এই কথাটোৱে ভালকে নুলাই কথাটো ওলাব এতিয়া ধৰক আপোনালোকে এক্সাম্পল হিচাপে ল'ব পাৰে এই ষ্ট্ৰোক পেশেন্ট যে হয় প্ৰেছাৰ ষ্ট্ৰোকৰ পেশেন্টৰ দেখিছানে স্পিচটো যে ক্লিয়াৰ নহয় কিছুমানে যে কথাই ক'ব নোৱাৰা হৈ যায় যেতিয়া প্ৰেছাৰ ষ্ট্ৰোক হয় দেখিছে নাই বাৰু আপোনালোকে চলাফুৰাটো কিছুমানে কৰে পেৰালাইজ হৈ যায় মাতটো নুলাই কিছুমানৰ
আৰু পিছত যেতিয়া ওলোৱাৰ পাছত কিন্তু কেতিয়াবা স্লাৰ্ড স্পিচ হয় স্পিচটো মানে খুব লেনিয়াকে কয় কথাষাৰ বুজি পোৱা নাযায় তেওঁ কি ক'ব বিচাৰিছে ৱৰ্ডছৰ তেওঁলোকৰ ৱৰ্ড কিছুমানৰ এনেকুৱা হয় যে মেমৰিও লছ হৈ যায় কিছুমান পাহৰিয়ে যায় যে কি আছিলে ৱৰ্ডছ কি ক'ব মানে তেওঁ ক'বলৈ বিচাৰিছে কিন্তু সিমানটো লেভেলত তেওঁৰ ষ্টকটো নাই যে তেওঁ কথাষাৰ প্ৰকাশ কৰিব পৰা নাই ৱৰ্ডত সেইটো আফটাৰ ষ্ট্ৰোক হয় তো ভইচ ডিসঅৰ্ডাৰ তেনেকুৱা ধৰণৰ প্ৰবলেম হয় যাৰ ধৰক এই ভোকেল কৰ্ডৰ পৰা ভইচটো ভালদৰে ওলাই নাহে ওলালেও আমি বুজি নেপাওঁ কি কৈছে অলপ স্লাৰ্ড হয় বা হৰ্চনেছ অফ ভইচ যেটো কয় ন খেৰখেৰীয়া নিচিনা এটা ভইচ ওলাব পাৰে বহুতৰ আকৌ এইটো ষ্ট্ৰোক বুলি নহয় এইটো এনেও কেতিয়াবা হৈ যায় যেটো খেৰখেৰণি শব্দ এটা হয় যে এনেকে খুব মাতটো যে একেবাৰে ভাগি যায় যে দম যেন বহুত টানত কষ্টতহে কথা কেখাৰ কৈছে তেনেকুৱাকে লাগে কিন্তু সেইটো এটা প্ৰবলেম হয় সেইটো কেতিয়াবা কি হয় ফাৰ্স্ট আমি খালি ভইচ ডিসঅৰ্ডাৰ যদি যাৰ প্ৰবলেম থাকে তেওঁলোকক ফাৰ্স্ট ইএনটি ডক্টৰৰ ওচৰত আমি যাবলৈ কওঁ প্ৰথমতে ইএনটি ডক্টৰে কিছুমান টেষ্ট কৰে এন্ডোস্কপি কৰিব বেলেগ ধৰণৰ টেষ্ট কৰিব সেইখিনি টেষ্ট কৰি সব যদি ওকে আছে তাৰ পিছতে থেৰাপিষ্টৰ ওচৰলৈ পঠায় কিন্তু কাৰণ ভিতৰত ইন্টাৰনেলি কিছুমান প্ৰবলেম থাকিব পাৰে সাৰ্জাৰী কৰি ঠিক কৰিব পৰা যাবও পাৰে সেইকাৰণে আমি ফাৰ্স্ট ইএনটি ডক্টৰ তাত যাবলৈ কওঁ যদি ভইচ ডিসঅৰ্ডাৰ আছে আৰু ভইচ ডিসঅৰ্ডাৰ যদি এনেকুৱা ধৰণৰ প্ৰবলেম আছে যদি মাতটো খেৰখেৰণি হৈ আছে বা স্লাৰ্ড স্পিচ হৈছে তেনেকুৱা ধৰণৰ প্ৰবলেম থাকিলে আৰু ভইচ ডিসঅৰ্ডাৰ আৰু কিছুমান প্ৰবলেম আছে এটা আছে পিউবাৰফোনিয়া বুলি কওঁ আমি পিউবাৰফোনিয়াটো কি হয় যেটো নৰমালি আমি মই এতিয়া ফিমেল হয় মই ফিমেলৰ নিচিনা মাতটো ওলাইছে এজন মেল পাৰ্সনৰ মেলৰ নিচিনা ওলাব কিন্তু কেতিয়াবা সেইটো উল্টা হৈ যায় মেল পাৰ্সন হয় কিন্তু মাতটো অলপ ফিমেলৰ নিচিনা ভইচ ওলাই আৰু সেইটো মানে ধৰক সৰুৰ পৰা নাই বস্তুটো ঘপকে আপোনাৰ ষ্টাৰ্টিং হৈছে প্ৰবলেমটো সেইটো এটা প্ৰবলেম হয় আৰু সেইটো প্ৰবলেম থাকিলে ফাৰ্স্ট তেওঁ ইএনটি এজনৰ ওচৰত মই সেইটো একেটাই কৈছো ভইচ ডিসঅৰ্ডাৰ হলে মানে আপোনাৰ সেইটো নিজে ধৰিবটো নোৱাৰিব যে মোৰ মাতটো কেলে এনেকুৱা হ'ল সেইটো ডাইৰেক্টলি ভইচ ডিসঅৰ্ডাৰ বুলি তেওঁটো নিজে গম নাপাব তো ফাৰ্স্ট সেইকাৰণে ডক্টৰৰ ওচৰত যোৱাটো ভাল তাৰ পিছত ডক্টৰে নিজে এইটো থেৰাপিষ্টৰ ওচৰতে আপোনাক ৰেফাৰ কৰি দিব যদি থেৰাপিৰ প্ৰয়োজন হয় তেনেকুৱা এটো পিউবাৰফোনিয়া বুলি এটা ডিজিজ আছে সেইটো ভইচ ডিসঅৰ্ডাৰ কৰে আৰু কাৰোবাৰ পিচ ডিসঅৰ্ডাৰ থাকিব পাৰে পিচ মানে কি টোন এতিয়া ধৰক মই এটা পিচতে কথা কৈ আছো মই ধৰক কেতিয়াবা অকমান হাই হৈছে কেতিয়াবা লো হৈছে কিছুমানৰ এটো এটা ডিসঅৰ্ডাৰ থাকিব পাৰে খুব বেছি হাই পিচত কথা কয় দৰকাৰে নাই ইমান হাই পিচত কবলে হাই পিচ মানে কি খুব জোৰে চিঞৰিব কিছুমানে বহুত লো পিচত কয় সেইটো এটা ডিসঅৰ্ডাৰ কেতিয়াবা হ'ব পাৰে কিন্তু এইবোৰ ডিসঅৰ্ডাৰ কি হয় খুব বহুত ৰেয়াৰ মানে ইমান বেছি আপোনালোকে নেদেখিব এনেকুৱা কমন নহয় মানে কিন্তু যেটো ধৰক মই কৈছো না স্লাৰ্ড স্পিচ বা হৰ্চনেছ অফ ভইচ এইবোৰ কমন দেখিব এইবোৰ মানে থাকে কিছুমানৰ ধৰক কাহ হৈ আছে বহুত কাহ হৈ আছে মাতটো বহিলে যে হি উলাই নাহে আৰু কেতিয়াবা কি হয় না আমাৰ এডিনয়েডছত বা এনেকুৱা থ্ৰট কেঞ্চাৰ হয় কেঞ্চাৰ হোৱাৰ পাছত মাতটো ভালকে নুলাই সেইটো আপোনাৰ ভইচ ডিসঅৰ্ডাৰতে পৰিব সেইটো আপোনাৰ ভইচ থেৰাপি বা স্পিচ থেৰাপি দি ঠিক কৰিব পৰা যায় বুজি পাইছেনে ডিসঅৰ্ডাৰ কিটা বুজি পালে নে বাৰু এই তিনিটাই আছে ডিসঅৰ্ডাৰ